পাৰিব আজি আমি জোনাকী 1 নং জোনাকী মণ্ডল গাঁৱৰ এই বানপীড়িত অঞ্চললৈ আহিলোঁ আমি ৰাইজক লগ কৰিলোঁ ৰাইজৰ আমি তেখেতসকলৰ এই দুখ দুৰ্গতিসমূহ বুজ ল'লোঁ আমাৰ যথেষ্টখিনি ক্ষয় ক্ষতি হৈছে বিশেষকৈ আমি যেহেতু গোটেই অঞ্চলটো খেতি প্ৰধান অঞ্চল এই খেতি প্ৰধান অঞ্চলত এটা ৰাইজৰ ৰোৱাৰ সময় আছিল কিছুৱে ৰুইছিল কিছুৱে কঠীয়া বাকি আছিল ৰোৱাৰ আৰম্ভ কৰিছিল গতিকে সৰ্বস্বখিনি তেখেতসকলৰ শেষ হৈছে প্ৰায় 300ৰ পৰাও অধিক মাটি তেখেতসকলৰ খেতি নষ্ট হৈছে গতিকে এতিয়া কঠীয়া পাৰি ৰুবৰ পৰা প্ৰধান সমস্যা হৈছে কঠীয়া পাৰি ৰুবলৈ এতিয়া সময় নাই গতিকে পানী শুকাই যোৱাৰ লগে লগে হিচাৰ ধান এটা হেৰি কৰিব লাগিব ব্যৱস্থা কৰিব লাগিব ৰাইজে হিচি বাই 300 পৰাতকৈ অধিক যিখিনি মাটি এইখিনি খেতিটো কৰিবই লাগিব